ৰাজ্যত লোকসভা নিৰ্বাচনৰ ৰণদংকা ইজনৰ পিছত সিজন নেতাৰ বিজেপি গমন সন্মুখত ২৪ৰ লোকসভা নিৰ্বাচন লোকসভা নিৰ্বাচনক লৈ ৰাজনৈতিক দল সংগঠনৰ মাজত ৰাজনৈতিক কুচকাৱাজ আৰম্ভ ৰাজ্যৰ ৰাজনীতিটো নিৰ্বাচনক লৈ সঘনে পথ পৰিৱৰ্তন এসপ্তাহৰ পূৰ্বে কংগ্ৰেছ আঁচু এৰি গেৰুৱা বসন পিন্ধিছিল আঁচু নেতা দীপাংকৰ কুমাৰ নাথ প্ৰকাশ দাসে সমান্তৰালভাৱে কংগ্ৰেছৰ পৰা গেৰুৱা বাহিনীলৈ আগমন ঘটিছিল একালৰ মন্ত্ৰী বিস্মিতা গগৈৰ লগতে কংগ্ৰেছৰ যুৱ নেত্ৰী অংকিতা দত্তৰ বৰ্তমানো অব্যাহত আছে ৰাজ্যৰ বিভিন্ন দলৰ পৰা নেতা কৰ্মীৰ বিজেপি যাত্ৰা এইবাৰ আপ এৰি বিজেপিলৈ কমল কুমাৰ মেধি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত যোগদান কাৰ্যসূচীত গেৰুৱা বসন পিন্ধিলে আপৰ নেতা কমল কুমাৰ মেধিয়ে লগতে কুলদীপ বৰুৱাৰো বিজেপি গমন গেৰুৱা বসন পিন্ধিয়ে মেধিৰ মুখত মুখ্যমন্ত্ৰীৰ বন্দনা আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিৰ সদস্যপদ গ্ৰহণ কৰিছোঁ আপোনালোকৰ সন্মুখতে অলপ আগতে আমাৰ আনুষ্ঠানিকতা সম্পন্ন হৈ গৈছে আৰু আজিৰ পৰা মই ভাৰতীয় জনতা পাৰ্টি নামৰ এই মহাসাগৰৰ এটা সামান্য জলকণিকা আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী যাক আমি নক্ষত্ৰ বুলি কওঁ আমিতো সাধাৰণ জোনাকী বৰুৱা সেই নক্ষত্ৰৰ পোহৰত আলোকিত হৈ সাধাৰণ মানুহৰ কাৰণে অসম আৰু অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ কাৰণে অসমক শ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিগণিত কৰাৰ কাৰণে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি সপোন দেখিছে যি সপোন সাকাৰ কৰিবলৈ তেখেতে দিনে ৰাতিয়ে কাম কৰিছে সেই সপোনৰ অংশীদাৰী হ'বৰ কাৰণে আজি মই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছোঁ মুখ্যমন্ত্ৰী এক নক্ষত্ৰ আৰু আমি জোনাকী পৰুৱা একালত মুখ্যমন্ত্ৰী আৰু চৰকাৰক সমালোচনাৰে থকা সৰকা কৰা একাংশ নেতাৰ বিজেপি গমনে ২৪ৰ নিৰ্বাচনত বিজেপিক একক সংখ্যাগৰিষ্ঠতা লাভত সহায় কৰিব নেকি কি হ'ব বিৰোধীৰ ৰাজনৈতিক ভৱিষ্যত এইসকল নৱ বিজেপিৰ কোনে কোনে লাভ কৰিব টিকট কিংবা কোনো দলীয় দায়িত্ব এইসমূহ এতিয়া অসমৰ ৰাজনৈতিক ক্ষেত্ৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আজি গুৱাহাটীৰ কথাই চাওক গুৱাহাটীত যিমানখিনি উন্নয়ন কৰিছে কোনোবাই কোনেও ক'ব নোৱাৰে যে গুৱাহাটীত উন্নয়ন হোৱা নাই বা ব্ৰহ্মপুত্ৰৰ পাৰ সৌন্দৰ্য বৰ্ধনৰ কাম আৰম্ভ কৰিছে এটা সময়ত গৈ পেলাই মই ভাবোঁ যে গুৱাহাটী এখন পৰ্যটনস্থলীত মানে উপনীত হ'ব ঠিক এনেকুৱা ধৰণৰ কাম কাজ আগতে কোনেও কৰা নাই এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ মানে সাহসিকতাৰে এই কাম কৰিবলৈ আৰম্ভ কৰিছে কাৰণ তাত ইমান পুৰণি এটা অফিচ বিল্ডিং কাছাৰী আছিলে সেইবিলাক স্থানান্তৰিত কৰি তাত নতুন কাম আৰম্ভ কৰিছে উন্নয়নমূলক কাম সৌন্দৰ্য বৰ্ধনৰ কাম গতিকে এই সকলোবিলাক কাম কাজ চাই পেলাই মানুহবিলাক আকৃষ্ট হৈছে আৰু সেইকাৰণে মই যিহেতু ৰাইজৰ লগত শিপাজাৰ সমষ্টিৰ ৰাইজেও ইয়াৰ অংশীদাৰ হোৱাটো বিচাৰিছে আৰু সেইকাৰণে মই মোৰ যিমান দূৰ পাৰোঁ মই তেওঁলোকৰ ইয়াৰ অংশীদাৰিত্ব লৈ পেলাই মোৰ সহযোগিতা আগবঢ়াই পেলাই অসমৰ উন্নতি আমি আগবঢ়াই নিব লাগিব সেইকাৰণে মই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছোঁ নিউজ ডেস্ক ৰিপৰ্ট এনিভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি